নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যি বিশেষ ভিডিঅ'টো হ'ল বন্ধুসকল, আজি আপোনালোকক এটা বিশেষ কাৰণৰ কাৰণে ভিডিঅ'টো বনাব লগা হ'ল। মই আছিলোঁ বৰ্তমান পথাৰত, আৰু পথাৰত কি হ'ল আপোনালোকে জানে এইকেইদিন কিমান ৰ'দ দিছে। চাওক, ৰ'দতে জ্বলা কৰা কৰি আছোঁ, আৰু বৰ্তমান হয়তো 38 ডিগ্ৰী চেলচিয়াছ চলি আছে। কিন্তু দুখৰ কথা এইটোৱে যে এই গৰমত মানুহেতো বাৰু ফেনৰ তলত এচিৰ তলত আছে, কিন্তু আমি যে খেতি কৰিছিলোঁ সেই ধাননিবিলাক বৰ্তমান ভালে আছেনে, সেইবিলাক চোৱাৰ উদ্দেশ্যে মই আহিলোঁ। মই যিহেতু 10 বিঘা মাটি খেতি কৰিছিলোঁ এইবাৰ, আৰু সেই মাটিখিনিত পানী আছে নাই, কি অৱস্থা হৈছে, গতিকে আহিলোঁ। আহি পিনে দেখি মোৰ চকু পানী ওলাই গৈছে যে মাটিত অলপো নাই পানী, আৰু পানী নাইতো নাই একদম চিৰাল ফাটা দিছে। গতিকে এনেকুৱা ধৰণৰ যদি থাকে খেতি একদম বেয়া হৈ যাব এইবাৰ। গতিকে আপোনালোকক ভাবিছোঁ দেখুৱাই লওঁ যে এইবিলাক কি কাৰণে হৈছে। আপোনালোকে চবেই জানে কি কাৰণে হৈছে। চ' আপোনালোকে ফাৰ্ষ্ট মাটিখিনি চাই লওক কি হৈ আছে। বন্ধুসকল কেনেকৈ ফাট মেলিছে, বন্ধুসকল মাটিত অলপো পানী নাই। গতিকে ধানৰ অৱস্থা চালে আপোনালোকে গম পায় কেনেকুৱা ধৰণৰ মূৰ্তি ধৰিছে। অলপো পানী নাই, এক টোপা যদি পানী থাকিল হয় পথাৰত বন্ধুসকল, এনেকুৱা হ'লে কেনেকৈ খেতিয়কে খেতি কৰিব বন্ধুসকল। এইবিলাক মানুহৰ কাৰণে হৈছে, গছ গছনি যেনে তেনে কাটি প্ৰকৃতি ব্যাকুল কৰি পিনে আজি বৰষুণ নোহোৱা হৈছে। আজি ছেপ্টেম্বৰ মাহতো যিটো সময়ত কুঁৱলী পৰিব লাগিছিল, সেই সময়তো বন্ধুসকল এই দুৰ্দশা চলি আছে বন্ধুসকল। আৰু দেখুৱাম মই কেনেকুৱা হৈছে বন্ধুসকল মাটিবিলাক। বন্ধুসকল এনেকুৱা হৈছে আমাৰ পথাৰবিলাকৰ অৱস্থা। ধানে ৰুইছিলোঁ না বুনে ৰুইছিলোঁ একো ধৰিব নোৱাৰি বন্ধুসকল। এনেকৈ বাৰু খেতি হয় বন্ধুসকল। ইমান কষ্টকৈ খেতিয়কে খেতিবিলাক কৰে, কিন্তু তাৰ ফলত উচিত ফচল যদি নাপায় কেনেকৈ চলিব বন্ধুসকল। গতিকে কিমান কষ্টকৈ মানুহে খেতিবিলাক কৰে, কিন্তু কি কৰিবা, প্ৰকৃতিৰ অৱস্থা শেষ হৈ গৈছে বন্ধুসকল। আজি ছেপ্টেম্বৰ মাহতো এইটো ৰূপ দেখি বন্ধুসকল অতি দুখ লাগিছে বন্ধুসকল। কাৰণ এনেকুৱা দিন আগতে হয়তো ইমান হোৱা নাছিল। আজি আপোনালোকে ৱেডাৰ ৰিপৰ্টটো যদি চাই, দিল্লী হওক, ৰাজস্থান হওক বা মুম্বাই হওক, সিহঁতৰ 47 ডিগ্ৰী 49 ডিগ্ৰী সেনেকুৱা ডিগ্ৰী চেলচিয়াছলৈকে গৈ পাইছে। বাৰু আমাৰ ইয়াতে 40 ডিগ্ৰী ক্ৰছ কৰা নাই এতিয়ালৈকে, কিন্তু যদি এনেকুৱা ধৰণে চলি থাকে আগন্তুক দিনত তো এনেকুৱাই অৱস্থা হ'ব বন্ধুসকল। আমি সকলোৱে সজাগ হ'ব লাগে। চ' পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াই কোৱা মতে যে অসমত গাছ ৰুব নালাগে, গাছ নাকাটিলেই হ'ল জাষ্ট। গতিকে আপোনালোকে সেইটো মনত ৰাখিব, গাছ নাকাটিব, যিমান পাৰে ৰুৱক গাছ। ৰাস্তাৰ কাষত হওক, ঘৰত হওক, য'তে ৰাজহুৱা স্থান হওক, সকলোতে গছ ৰুৱক বন্ধুসকল। গছ ৰুলে মানুহে বেয়া নাপায়। গতিকে এইটো নাভাবিব যে গছ ৰুই এটা সময়ত আমাৰ লাভ হ'ব, কাটি পিনে বেচাম, সেইটো নাভাবিব যে গছ হ'লে আমাৰ সকলোৰে লাভ হ'ব। গতিকে প্ৰকৃতিও সুস্থ থাকিব। গতিকে প্ৰকৃতিৰ অসুখ হৈছে বৰ্তমান, পৃথিৱীৰ অসুখ, সেইটোৱে ক'ব লাগিব বন্ধুসকল। গতিকে আপোনালোকে অলপ বুজক বন্ধুসকল। চ' সকলোৱে ভালে থাকক। এই গৰমত বহুতৰ অসুখ বিসুখো হৈ আছে বন্ধুসকল। যিসকল বয়োবৃদ্ধ ব্যক্তি আছে সিহঁতে ঘৰৰ ভিতৰতে থাকক। গতিকে সকলোৱে সাৱধানে চলক, বি কেয়াৰফুল। কেইদিনমান গ'লে হয়তো ঠাণ্ডা পৰিব, কিন্তু এইটো ৰ'দত এনেকুৱা নালাগে যে সোনকালে ঠাণ্ডা পৰিব। গতিকে 2 এদিনত যদি বৰষুণ আহিল হয়, তথাপি আমাৰ ধানখিনি হয়তো বাচি গ'ল হয়। এইখিনিকৈ মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।